ঢকুৱাখনৰ খবৰ পেট্ৰলৰ দাম 100 টকা 7 পইচা মাজনিশা প্ৰতি লিটাৰ পেট্ৰলত 36 টকাকৈ বৃদ্ধি পোৱাৰ পিছতে এশৰ ঘৰ কোবালে সেঞ্চুৰী কোবালে পেট্ৰলে আনহাতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰো দুই এদিনতে স্পৰ্শ কৰিব এশৰ ঘৰ অৰ্থাৎ আৰু এইদৰে আমি পেট্ৰলৰ বৰ্ধিত দামৰ কথা পাতি থাকিম কিন্তু বিভাজিত অধিৱেশনৰ কথা আছে তাতে সিএমএ ইতিমধ্যে ভাষণ ৰাখিছে পুলিচে যদি ভুল কৰিছে কিন্তু আমি যদি বিধায়ক যাৰ কাম হৈছে আইন বনোৱা আমিয়ে বনোৱা আইনখনৰ এগেইনষ্টত যদি আমি গৈ কথা ক'ব আৰম্ভ কৰোঁ আৰু সকলো ক্ৰাইমৰ যোনে বেসিক্যালি ক্ৰাইম কৰে সবৰে একটা জাস্টিফিকেশন থাকে যে মই কিয় কৰিবলগীয়া হ'ল যদি কোনোবাই কয় যে সাপোজ মই কিহৰ কাৰণে সুপ্ৰিম কোৰ্টে কৈছে যে গাড়ীত 9 টনতকৈ বস্তু নুঠাব তাৰো মানুহে ক'ব ঠিক আছে 9 টনৰ বস্তু আছে কিন্তু 9 টনতো লাভ নহয় মই ইনষ্টলমেন্টে ইমান দিব লাগে গতিকে মই কেনেকৈ চলিম এটা এই প্ৰশ্নটো পুলিচ আৰু এনফোৰ্সমেন্ট ইনস্পেক্টৰে উত্তৰ দিব নোৱাৰে সুপ্ৰিম কোৰ্ট আফটাৰ হিয়াৰিং অল পাৰ্টিজ যদি কয় যে 9 টনে উঠাব লাগে তে ৰাস্তাৰ ট্ৰেফিক ইনস্পেক্টৰ জনে সুপ্ৰিম কোৰ্টৰ ওপৰত গৈতো কথা কোনো ইন্টাৰপ্ৰিটেশন কৰিব নোৱাৰে গতিকে আইনটো হল when a police officer comes to know about an commission of a offense police officer will go and take action according to his wisdom now MLA মন্ত্ৰী আমি ইয়াত একো মাতিব নোৱাৰো under CRPC and IPC that matter will go to the court will finally say that whether it was a wrongful prosecution or whether it a prosecution done on honesty truthfully এটা আমি যদি কৈ দিও প্ৰত্যেকটো ক্ৰাইমৰে যদি আমি কওঁ যে নহয় ইয়াৰ পিছত এনেকুৱা আছিল যিবিলাকে অপৰাধ কৰে তেওঁলোকৰ মনত এটা ধাৰণাৰ সৃষ্টি হ'ব যে আমি যদি হসাই মিছাই অলপ গৈ আমাৰ লোকেল এমএলএৰ ওচৰত গৈ কান্দি দিও মানুহজনৰ হৃদয়টো গলি যাব আৰু মানুহজনে এই ধৰণৰ পজিশন এটা ল'ব আজি আপোনালোকে চাওক যে যদি ক্ৰাইমৰ এগেইনষ্টত জিৰো সহনশীলতাৰ কথা এটা নকয় সেই ক্ৰাইমৰ বলি কিন্তু কালি মোৰ ল'ৰা ছোৱালীও হ'ব পাৰে যেতিয়া ধৰ্ষণ হয় সেই ধৰ্ষণকাৰী ছোৱালীজনীক মোৰ ছোৱালী বুলিও ভাবিব পৰাৰ ক্ষমতাটো মোক লাগিব আজিতো কোনেও এইটো অস্বীকাৰ কৰিব নোৱাৰে যে জালুকবাৰীটো ক্ৰাইম হয় ঢিঙটো ক্ৰাইম হয় ৰূপহীটো ক্ৰাইম হয় গতিকে ক্ৰাইম হলে পুলিচক কাম কৰিব দিয়ক এই ধৰণৰ জাস্টিফাইং যদি আমি কথা কওঁ যে আমাক ওচৰত কোনোবাই কান্দিলে মনটো গলি গল টিভি ষ্টুডিঅ'ত গৈ আৰম্ভ কৰিলো ইয়াত কৰিলে এটোতো আমাৰ কাম নহয় আমাৰ মোক কোৱা কাৰণে দুই এজনে বেয়া পাইছে সিদিনাখন কোনোবা যদি এমএলএ গৈ কয় আপুনি কৰ্মচাৰী 10টাত আহিব লাগিব 12টাত আহিব লাগিব আৰে বাবা এমএলএৰ কামটো এটো নহয় কোনোবা যদি গৈ মিউনিসিপালিটিত বহি পেলাই কি ট্যাক্স উঠিছে ট্যাক্স উঠা নাই ৰেজিষ্টাৰ বহি চোৱা আৰম্ভ কৰে এটো এমএলএৰ কাম নেকি গৰিমা আছে ন আজি থানাৰ ওসিয়ে কি কৰিছে এসআই কি কৰিছে এটো আমি বিধানসভাত কম নেকি তাৰ কাৰণে গভৰ্ণমেণ্টে জুডিচিয়াৰি কিমান পুঁজি দিছে কোৰ্ট পাতিছে তেওঁলোকে দিস ইজ এ ৰেসপন্সিবিলিটি অফ জুডিচিয়াৰি আজিকালি আমাৰ এটা টেন্ডেন্সি হৈছে a MLA encroach the space of judiciary a MLA wants to encroach the space of executive আমাৰ বিষয়াসকলে পাৰিলে এসেম্বলিত আহি বুজাই দিয়ে যে না এইটো আইন আপোনালোকৰ ভুল হৈছে বিষয়াসকলে এসেম্বলিত আহিব খুজে আকৌ লেজিসলেচাৰে জুডিচিয়াৰিৰ ওপৰত কথা ক'ব জুডিচিয়াৰিয়ে লেজিসলেচাৰৰ ওপৰত কথা ক'ব এটোটো নহব the powers are defined পুলিচে ভুল কৰিলে it will be handled by judiciary আপোনাৰ যদি কিবা স্পেসিফিক কেছত কিবা ইস্যু আছে এজ এ এমএলএ যদি ভাবে কবাত অন্যায় হৈছে কিবা হৈছে আপুনি কোৱেশ্চন আনক মই উত্তৰ দিম কিন্তু জেনেৰেলি যদি আমি ক'ব আৰম্ভ কৰো এইটো গৰু চৰতে আছিল ইয়াক আনিলে তেতিয়াতো সব জেনেৰেল হৈ গল ষ্টেটমেন্টটো কালি পুলিচ জনে ভাবিব যে মই যদি এইটো ধৰি আনো আকৌ যদি এমএলএ গৈ বিধানসভাত কয় এইটোতো অমুকৰ পৰা আনা তমুকৰ পৰা আনা কাৰণ পুলিচে আপোনাক সাফাই দিব নাহে কিন্তু পুলিচক এৰেষ্ট কৰিলে অপৰাধীৰ ফ্যামিলিবোৰ এমএলএ ঘৰত আহি পায় আৰু সব অপৰাধীয়ে কয় যে মোৰ স্বামী নিৰপৰাধী সব অপৰাধীয়ে কয় মোৰ বাবা নিৰপৰাধী আমাৰ ওচৰতে আহে কান্দে এনেকে কান্দে মোৰ এনেকুৱা লাগে যেন বা ইয়াৰ ভুলতেহে তাক লৈ গল নেকি
পিছত সেইজনৰ ওপৰতে কোৰ্টে জাজমেণ্ট দিয়ে যে নহয় এইটো প্ৰুভ আছিলে কাৰণ এগেইনষ্টৰ কথাখিনি আহিটো এমএলএক নকয় মই যেটো কৰিছো এইটো কেতিয়াও আহি এমএলএৰ আগত কোনেও স্বীকাৰ নকৰে সেইকাৰণে আমাৰ সৰলতা আৰু মানুহক কাম কৰাৰ আমাৰ যেটো নেচাৰেল টেন্ডেন্সি সেইটো আমি অপব্যৱহাৰ হ'ব দিব নালাগে যদি আপোনাৰ কিবা বিশেষ তথ্য আছে যে এই কেছটোত পুলিচে ভুল কৰিছে মোক জিৰোৱাৰত আনক মোক কুৱেশ্যন আনক মই আনসাৰ দিম খুদি পেলাই কিন্তু এটা জেনেৰেলাইজ ষ্টেটমেণ্ট যদি দি দিয়ে যে ঢিঙত কোনো গৰু চুৰে নাই ৰূপহিত কোনো গৰু চুৰে নাই হেনেকে হ'ব পাৰে নেকি কোন সমষ্টিত চুৰি নাই গতিকে আমাৰ বিধায়ক ডাঙৰীয়া এনেকুৱা ক'লে যে ঢিং আৰু ৰূপহিত কেতিয়াবা মহাত্মা গান্ধীৰ এখন আশ্ৰম আছিল সব মানুহে তাত গান্ধীজীৰ মতে চলে তাত কোনো ক্ৰাইম টাইম একো নহয় হেতুটো হ'ব নোৱাৰে আমাৰটো জালুকবাৰীত মহাত্মা গান্ধী আহি গৈছে তাৰ পিছতো তাত ক্ৰাইম হয় চুৰি হয় নহলে কিয় পুলিচ থানা লাগিব হেকাৰণে জেনেৰেলাইজ ষ্টেটমেণ্ট নহয় যদি স্পেসিফিক কেছত আপোনালোকে ভাবে যে দেয়াৰ ইজ এ হাই হেণ্ডেডনেছ পুলিচে বেয়া কৰিছে পুলিচে ভুল কৰিছে মোক একেবাৰে কেছ নম্বৰ দি প্ৰশ্ন আনক মই কেছ নম্বৰ দি উত্তৰ দিম কিন্তু আপোনালোকে যদি কৈ থাকে ই বামত থাকে ই খালত থাকে ই পাহাৰত থাকে ই পৰ্বতত থাকে એટલે ঢিং আৰু ৰূপহী পা থানাবিলাকে উদ্ৰ কৰি দিওঁ তাত কি আছে থানা ক্ৰাইমে নাই আপোনাৰ মতে গৰু চুৰটো হয় মোক কিমান মানুহে ঢিঙৰ পৰা এছএমএছ দিয়ে যোৱাকালি মোক এজন জাৰ্নেলিষ্টে কৈছে কেইদিনমান আগতে ঢিঙত এজন মানুহক পুলিচে কিবা এনকাউণ্টাৰত মৰিছে ফাইন কি হৈছে কি হোৱা নাই প্ৰশ্ন সুধিলে আমি উত্তৰ দিম কিন্তু যোৱাকালি এজন ব্যক্তি মোক ফোন কৰি ক'লে যে মোৰ ঘৰত এজন দেউতাক আহিছে আহি পেলাই কৈছে সেই মানুহজনে সেই ছোৱালীজনীক ঘৰত সোমাই অত্যাচাৰ কৰিছিলে আৰু ছোৱালীজনী পিছত মৰি গ'ল একে মুছলমান ছোৱালী যিজন ব্যক্তিক লৈ অলপ একেটা দিন আমাৰ ঢিঙৰ বিধায়ক অলপ কষ্ট পাই আছে টিভিত ঘূৰি আছে মই দেখিছো ইজন ব্যক্তিও কিন্তু আপোনাৰ সমষ্টিৰে আছিল যিটো ফ্যামিলি যোৱাকালি কোনোবা এটা চেনেলত ওলাইছেও যিটো ফ্যামিলি দেউতাকে আহি ক'লে যে মোৰ 7 বছৰীয়া নে 9 বছৰীয়া ছোৱালীজনীক এই মানুহতে অত্যাচাৰ কৰিলে পিছত ছোৱালীজনী মৰি থাকিল সেইজনীটো আপোনাৰে সমষ্টিৰ ছোৱালী এমএলএ দুৰ্বল মানুহৰ লগত থিয় হ'ব শিকিব লাগিব পভাৰ্টি ডাউন ট্ৰডেন এই মানুহৰ লগত থিয় হ'ব লাগিব যেতিয়া এই এমএলএ গম পাব যে এমএলএ আমাৰ ইয়াত বহুত সৰ্বহাৰা আছে কিন্তু সৰ্বহাৰাটো আসল কি when your sympathy lies with the poor downtrodden তেতিয়াহে আপোনাৰ that sympathy is not misplaced sympathy আজিকালি আমি পাৱাৰফুল মানুহক এতিয়া মই দেখিছো যে ইমান মানুহ পৃথিৱীত অনাহাৰত মৰিছে পৃথিৱীত বহুত ধৰণৰ ঘটনা চলি আছে আমি একেদিন হাউসত এনেকুৱা কৰি দিলো যে এই গৰু বেপাৰী কেইটা কোৱা ড্ৰাগছ বেপাৰী কেইটাই যেন আজি সিহঁতিহে অসমত সমস্যা হৈ গ'ল ইহঁতৰ কিয় হৈছে ড্ৰাগছ বিক্ৰী কৰাটো সমস্যা নহয় এতিয়া গৰুৰ চোৰাং ব্যৱসায়টো সমস্যা নহয় হিউম্যান ট্ৰাফিকিংটো সমস্যা নহয় এইকেইটা কিয় পুলিচে ধৰিলে ঠিক আছে অহাকালিৰ পৰা দোসা আমলেট খুৱাই পেলাই এটক লৈ আহিবলৈ খা নাপাওঁ এটা সময়ত মোৰ দিলটো পাথৰ টাইপ হৈ যাব নে নাই সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো সব বেটেলিয়নৰ ল'ৰা একমাহ ছুটিত যাব দৰমহা দি থাকিম আমি খালি দেউতাক মাকক গৈ লগ পাম যাতে দে ডেভেলপ দেয়াৰ হিউম্যান সাইড আমি অলৰেডি গভৰ্ণমেণ্টে অৰ্ডাৰ কৰি দিলো যে কম্পালসৰিলি একমাহ দেউতাক মাকৰ লগত থাকিব লাগিব খালি কোৱাৰ্টাৰ যাৰ বেটেলিয়নৰ ভিতৰতে আছে তাক আমি 10 দিন দিছো যে 10 দিন গৈ দেউতা মাক লগ কৰিবি আদাৰৱাইজ তো ফ্যামিলিৰ লগত থাকই এতিয়া আমি কৰিছো কি যে পুলিচৰ ডিউটিটো আমি 8 ঘণ্টা শিফট কৰিব খুজিছো 8 × 3 24 ঘণ্টা অসিজন ৰাতিপুৱা আহিলে সেকেন্ড এসআই জনে ৰাতি চালে আনটো পাৰ্ট ফাৰ্স্ট এসআই জনে চালে বহুত ফোর্স ক্ৰিয়েট কৰিব লাগিব একেলগে আমি নোৱাৰো কিন্তু আইডিয়ালি 24 ঘণ্টা নহলেও এবাৰ মই 12 ঘণ্টা কৰিলো অহাবাৰ 8 ঘণ্টা কৰিলো এই ধৰণে আমি আগুৱাই যাব খুজিছো সব পুলিচৰ ওপৰত বহুত বিলাক কাম অহা 1.5 বছৰ হ'ব ইনভেস্টিগেশন উইংটো আমি বেলেগ কৰিব খুজিছো যে ল এণ্ড অৰ্ডাৰ মেনেজ কৰা ওসি জনে আজি এসেম্বলি চলি আছে গোটে দিছপুৰ থানাখন গেটত বহি আছে
তো আজি যদি তাতে কোনোবাই কেছ দিব গৈছে লোৱা মানুহ নাই ফেচবুকত মানুহজনে খঙত এটা দি দিব যে মই গ'লো অচিকো লগ নাপালোঁ কাবাক লগ নাপালোঁ এতিয়া অচিজনে কি কৰিব আমি ইয়াত বহি আছোঁ অচিজনটো গেটত থাকিব লাগিব আজি ক'ৰবাত গভৰ্ণৰ গৈছে চিফ মিনিষ্টাৰ গৈছে MLA গৈছে অচিজন ওচৰত থাকিব লাগে সেই সময়ত থানাত অচিক বিচাৰি নাপায় সেইকাৰণে আমি ভাবিছোঁ কিমান দূৰ সফল হ'ব পাৰোঁ ময়ো নাজানো ইনভেষ্টিগেশ্যন ক্ৰাইম ইনভেষ্টিগেশ্যন উইল বি ডিফাৰেণ্ট ল এণ্ড অৰ্ডাৰ উইল বি ডিফাৰেণ্ট যাতে এখন থানাৰ ভিতৰতে দুটা উইং থাকে যাতে আজি এছেম্বলি চলি আছে ল এণ্ড অৰ্ডাৰ মানুহ দিনটো এছেম্বলিত বহি থাকিব তাৰ কাৰণে এজন মানুহে যি ন্যায় বিচাৰি থানাত যাব তাৰ কাৰণে বেলেগ অফিচাৰ বহি থাকিব এই ধৰণৰ আইডিয়েল পজিশ্যনত আমি যাব খুজিছোঁ এটা থানাত গোহালি থানাৰ কথা ওলাইছে আমি কি কৰিব খুজিছোঁ যে মৈত্ৰীৰ অধীনত আমাৰ 319টা থানাকে আমি বনাব খুজিছোঁ গোটেইকেইটা আমাৰ প্ৰায় 78টামান বনিলে 42টা আৰু বনোৱাৰ ৰাস্তাত আছে এইবাৰ মই অহা 2 মাহৰ ভিতৰত গোটেইকেইটা থানা একেলগে চেংচন কৰি দিম আৰু যি আছে এক্সিষ্টিং থানা গোটেইখিনি যাতে ভাল কৰি হৈ যায় তেতিয়া আৰু এই প্ৰশ্নটো নাথাকিবই এটা গৰুবিলাক আনি পেলাই ক'ত ৰাখিম সেইটো এটা প্ৰব্লেম চাহ বাগিচাত গৰুৰ গোবৰে বাগিচাৰ উৰ্বৰতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে সেইকাৰণে এইবাৰ আমি ভাবিছোঁ মাটিও আছে যে প্ৰত্যেকখন চাহ বাগিচাত আমি এখন গৌশালা বনাম আৰু আমি পইচা দিম ৰাখিবৰ কাৰণে যাতে তাৰ গৰুটোৱে অৰ্গেনিক ফাৰ্মিঙত সহায় কৰে এইবাৰ মই নাজানো বিত্তমন্ত্ৰীয়ে পাহৰিছে মনত ৰাখিছে মই বিত্তমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে সেক্স সৰ্টেড আৰ্টিফিচিয়েল ইনসেমিনেশ্যন কৰক তাৰমানে মতা গৰু জন্ম নহ'ব অকল মাইকী গৰু বা আমি যিটো গাই বুলি কওঁ গাই জন্ম হ'ব কাৰণ আজিকালি মানুহে যেতিয়া মতা গৰু এটা জন্ম হয় গাখীৰ নিদিয়ে টেন্ডেন্সিটো থাকে যে ইয়াক কচাইখানাত দি দে কোনোবা আমিবিলাকে কি কৰোঁ যে খানাপাৰাত দি থৈ আহোঁ কিন্তু আমি জানো ক'ত যায় সেইটো আমি অলপ নাজানা ভাও জুৰি থাকোঁ এটা মানসিক সন্তুষ্টিৰ কাৰণে কিন্তু আমিও জানো যে খানাপাৰাত দিলে এইটো পাৰে হৈ যায় এতিয়া তাৰো লাহে লাহে যেনেকৈ আগত কেতিয়াও মতা গৰুৰ ডিছকাশ্যন নাছিলে আপোনালোকে যদি হিন্দু পৰম্পৰা পুৰণা কথাত চাই সব গাইৰহে কথা কামধেনু বিভিন্ন ধৰণৰ বৰ্ণনা আছে গাখীৰৰ লগত তাৰমানে আগৰ দিনত ডেফিনেটলি এনেকুৱা কিবা আছিলে যে য'ত নেকি গাইবিলাক সমাজত বেছি আছিলে যদি মই কৈ দিওঁ যে আগত কিবা কৰিছিল বুলি তেতিয়া আকৌ নেশ্যনেল মিডিয়াবিলাকত আহি যাব মহাভাৰতৰ কথা ক'লে অমুক কথা ক'লে গতিকে মই বিজ্ঞানৰ পৰা আঁতৰি যাব খোজা নাই বাট তাত আগৰ দিনৰ কথা বতৰাত বলদ গৰুৰ কথা আমি নুশুনোৱে কামধেনু তামধেনু অকল মহিলা গৰুৰ কথা শুনো আজিও আমি কেইদিনমান আগতে মোক ভেটেনাৰী ডিপাৰ্টমেণ্টে ক'লে যে যদি আমি সেক্স সৰ্টেড আৰ্টিফিচিয়েল ইনসেমিনেশ্যন কৰিব পাৰোঁ এটা সময় আহিব 20 বছৰ 10 বছৰ পিছত গোটেই ব্ৰিডবিলাক গাই হৈ যাব বলদ গৰু নাথাকে সো এইবিলাকো কৰিব লাগিব গতিকে নহ'লে গৰুবিলাক আনি পেলাই আজিকালি দুদিনমান থানাত ৰাখি লাহেকৈ বস্তুটো আকত এইবাৰ অচিয়ে বিক্ৰী কৰি দিয়ে আগতে ব্যৱসায়ীয়ে বিক্ৰী কৰিছিল এইবাৰ ধৰি আনি এটা দুটাকৈ অচিয়ে বিক্ৰী কৰিব হিনো ক'ত ৰাখিব বেচেৰাই এতিয়া এই গোটেই সমস্যাবোৰ আছে কিন্তু এটা সমস্যাটো দেখিটোতো আপুনি পলাব নোৱাৰে যেতিয়া মই গৰু প্ৰথম ধৰিব লাগে বুলি ক'লোঁ পুলিচে ক'লে যে ছাৰ গৰু ক'ত ৰাখিম অমুক তমুক এতিয়া পৰ্বতখন দেখুৱাই দিলেতো নহ'ব পৰ্বতখন পাৰ হ'ব শিকিব লাগিব আমাৰ আছিল কি গোটেই সমস্যাবিলাকৰ কথা কৈ দিয়ে ৰাস্তাত যাতে আমি ওলাব নোৱাৰোঁ এতিয়া আমি কৈছোঁ নহয় প্ৰব্লেম আছে সমস্যা আছে কিন্তু মানুহ যদি এভাৰেষ্টেটো বগাব পাৰিছে আমি কিয় বগাব নোৱাৰিম আমিও বগাব পাৰিম আমি পাৰ হ'ম গতিকে ডেট ইজ দ্য ৱে ফৰৱাৰ্ড মই আমিনুল ইছলাম ডাঙৰীয়াক মই এছুৰেঞ্চ দিছোঁ যে ঢিঙত বেছি পুলিচ চলিব আনন্দ মিশ্ৰ ঢিঙত বেছি যাব SP হি উইল গ' মোৰ আৰু ঢিং আমি ক্ৰাইমলেছ কৰি দিম ইন নেক্সট 3 to 4 ইয়াৰ্ছত বহুত বহুত ধন্যবাদ 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 শ্ৰী প্ৰমোদ বৰঠাকুৰ হৈছে শৰ্টেজ অফ পুলিচৰ যেটো কথা আছে এই নিউজটোত নগাঁও ডিস্ট্ৰিক্টত 3-4 বাৰ হৈছে আমিনুল অধ্যক্ষ মহোদয় আপোনাক ধন্যবাদ জনালোঁ আপুনি 301 নং নিয়ম অনুসৰি
এই বিশেষ নিশ্চয় কেইবাটাও গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে অসমৰ বিধানসভাৰ বাজেট অধিৱেশনত আমিনুল ইছলামৰ প্ৰত্যুত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা এই মুহূৰ্তত অৱগত কৰিলে পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ আপোনালোকক এই জিলাৰ বিধানসভাৰ মজিয়াৰ পৰা গহপুৰ বিহালী আদি সমষ্টিত বহুত বিধানসভালৈ যোৱাৰ পূৰ্বে আমি পেট্ৰলৰ কথা পাতিছিলোঁ অসমত 100 টকা অতিক্ৰম কৰিছে প্ৰতি লিটাৰ পেট্ৰলৰ দাম ঢকুৱাখনাত ইতিমধ্যে 100 টকা 7 পইচা হৈছে মাজনিশা পেট্ৰলৰ দাম 36 পইচা বৃদ্ধি পোৱাৰ লগে লগে 100 টকা অতিক্ৰম কৰিছে পেট্ৰলৰ দামে আনহাতে ৰাজ্যৰ অন্যান্য প্ৰান্ততো 2 এদিনৰ ভিতৰতে স্পৰ্শ কৰিব পাৰে 100 ঘৰ ঢকুৱাখনা লখিমপুৰ লগতে মাজুলী ৰূপহীহাট তিনচুকীয়াৰ পৰা আমাৰ সাংবাদিকসকলে এক প্ৰতিবেদন যুগুত কৰিছে আমি প্ৰথমতে লখিমপুৰৰ প্ৰতিবেদন জানিবলৈ চেষ্টা কৰিম তাতে মন্তব্য আছে আমি মন্তব্য শুনাই লৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি ইয়াৰ প্ৰতিৰোধ কৰিব পৰা ব্যৱস্থাটো কৰিব পাৰে নেকি হয় এতিয়া যিয়ে কি নহওক এই কৰোণা কালত আমাৰ কৃষকসকলৰ কাৰণে বিৰাট অসুবিধা হৈছে ট্ৰেক্টৰখন লগাবলৈ হয় এতিয়া ডিজেলৰ দাম হ'লগৈ 90 পইচা 91 টকা ওপৰত আছে সেইকাৰণে এতিয়া কৃষকসকলে পথাৰত ট্ৰেক্টৰ লগাবলৈ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ক'বলগীয়া একোৱেই নাই আৰু কি ক'ম এই কৰোণা কালত ধৰক এতিয়া চলিবলৈ টান লকডাউন চলি আছে তাৰ মাজত এতিয়া বস্তু বাহিনীৰ দাম বহুত হৈ গৈছে মানে ক'বলগীয়া আৰু একোৱেই নাই আৰু হয় নিশ্চিতভাৱে আচলতে ক্ৰমবৰ্ধমান পেট্ৰল ডিজেলৰ মূল্য জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক আৰু বৰ্তমান আমি মাজুলীৰ গড়মূৰৰ সমীপৰ এটা পেট্ৰল ডিপোত আছোঁ আৰু আজিৰ দিনটোৰ মাজুলীৰ পেট্ৰলৰ দাম হৈছে 99 টকা 52 পইচা শতকৰ ঘৰলৈ মাত্ৰ 48 পইচা কম আৰু আমি দেখুৱাইছোঁ এই মিটাৰত কেনেদৰে আচলতে গ্ৰাহকসমূহৰ কেনেধৰণৰ অৱস্থা হৈছে আৰু বৰ্তমান দেখিবলৈ পাইছে যে 99 টকা 52 পইচা বৰ্তমান আজিৰ পেট্ৰলৰ মূল্য আৰু তাৰ স্ক্ৰীন আমি দেখুৱাইছোঁ এই বৰ্তমান এয়া আমি এজন গ্ৰাহকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম বৰ্তমান যি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে আচলতে ৰাতিপুৱা যেতিয়া বাইকখন লৈ ওলাই আহে কি ভাবি ওলায় নক'ব আৰু বহুত অসুবিধা হৈছে বহুত বৃদ্ধি হৈ গ'ল এই সময়ত গাড়ী বা বাইক চলোৱা অসুবিধাৰ সৃষ্টি হৈছে অসুবিধাৰ সৃষ্টি হৈ গৈছে আৰু নচলালেও উপায় নাই ন দৰকাৰী কামত আহিব লাগিবই আপুনি বৰ্তমান পেট্ৰল ভৰালে নে ভৰাব নিশ্চিতভাৱে আচলতে বৰ্তমান পেট্ৰলৰ এই মূল্য আৰু আমি দৈনিক এই আচলতে এদিন বৰ্তমান পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাবলৈ ধৰিছে মই কথা পাতিবলৈ চেষ্টা কৰিম বৰ্তমান দৈনিক বৃদ্ধি পাইছে নেকি আচলতে পেট্ৰলৰ মূল্য ডেইলি বাঢ়িছে আৰু পেট্ৰলৰ মূল্য কিমান হৈ আছে 99 টকা 52 পইচা ডিজেলৰ মূল্য কিমান হৈ আছে আপোনাৰ 91 টকা 24 পইচা 91 টকা 24 পইচা দৈনিক বৃদ্ধি পাই আছে মাজুলী পেট্ৰল পাম্পসমূহ দেখিছোঁ যে কমলাবাৰী যিটো পেট্ৰল পাম্প আৰু ইয়াৰ মাজত পাৰ্থক্য আছে কিয় সেইটো জানো আমি ক'ব নোৱাৰি যাতায়াতৰ যি টেক্স সেইকাৰণে হয় নেকি সেইটো কাৰণে হ'ব পাৰে হয় নিশ্চিতভাৱে আচলতে বৰ্তমান পেট্ৰল ডিজেলৰ মূল্য সৰ্বসাধাৰণ ৰাইজক জ্বলা-কলা খুৱাইছে আৰু তাৰ সমান্তৰাল কিন্তু দৈনিক এদিন এৰি এদিন বৰ্তমান পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি হৈয়ে আছে আৰু তাৰ সমান্তৰালভাৱে এই পৰিসংখ্যা আচলতে কিমানলৈকে আগবাঢ়ে আৰু এই যিসমূহ এই কৰসমূহৰ পৰিপ্ৰেক্ষিতত বৰ্তমান পেট্ৰল ডিজেলৰ যি মূল্য এই মূল্যই সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ ঘটাইছে আৰু তাৰ সমান্তৰালভাৱে যিসমূহ দৈনিক ব্যৱহাৰ্য সামগ্ৰী এই ব্যৱহাৰ্য সামগ্ৰীসমূহৰ দামেও বৰ্তমান সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ ঘটাইছে বুলি ক'ব লাগিব হয় মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰাৰ এখন পেট্ৰল পাম্পত আৰু আজিৰ দিনটোত ৰঙাপাৰাৰ পেট্ৰলৰ দাম হৈছে 97.45 পইচা আৰু ডিজেলৰ দাম হৈছে 89.35 পইচা এটা কথা ক'ব লাগিব যিটো সময়ত ব্যৱসায় নাই কাম কাজ নাই মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে তেনে সময় কিন্তু প্ৰতিদিনে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে যাৰ ফলত সৰ্বসাধাৰণ ৰাইজত কিন্তু মূৰত ৰাম টঙন ফুটোৱা দেখিবলৈ পোৱা গৈছে কাৰণ যিটো সময়ত লকডাউন চলি আছে তেনে সময়ত কিন্তু প্ৰতিদিনে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পাই আহিছে মই এই ক্ষেত্ৰত যুৱক আছে তেল ভৰাবলৈ আহিছিলে যুৱক এজন মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় যাক কি ক'ব প্ৰতিদিনে পেট্ৰল আৰু ডিজেলৰ কিন্তু মূল্য বৃদ্ধি হৈ আহিছে কি ক'ব যেহেতু আমাৰ ইয়াত লকডাউন আছে আৰু আজি 2 মাহ ধৰি লকডাউনত আমি ভুক্তভোগী আৰু লকডাউনৰ মাজত যেহেতু পেট্ৰল ডিজেলৰ দাম সদায় বাঢ়ি আছে আমি বহুত ভুক্তভোগী চৰকাৰে এই বিষয়ে অলপ চিন্তা কৰিব লাগে
হয়, যিহেতু প্ৰতিদিনে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাই আহিছে, যাৰ কাৰণে সৰ্বসাধাৰণ ৰাইজৰ মূৰত কিন্তু ৰাম টাঙোন খুজোৱা দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে আৰু এজন যুৱক আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি ক'ব? প্ৰতিদিনে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে। আগতে মই টেংকি ফুল কৰি আছোঁ 300 টকা মূৰত, আজিকালি মই টেংকি ফুল 500 টকা 200 টকা মই এক্সট্ৰা কৰি আছে। তেনেকৈ ইমান ইনকম নাই, যে মানুহে আজিকালি খাব কৈছে পেট্ৰল দাম মানে কেনেকৈ কৰিব। ইয়াৰ কাৰণে গভৰ্ণমেণ্টে আগ্ৰহ কৰিম পেট্ৰল দাম এনেকৈ বাঢ়িব নালাগে। তেনেকৈ এখন মানে মানুহ চলিবৰ কাৰণে ইমান ৰেট ৰাখক, মানুহ চলিব পাৰে আৰু ইয়াৰ কাৰণে আৰু এইটো মই আগ্ৰহ কৰিম কি তেলৰ দাম কমাবৰ কাৰণে। এতিয়া পেট্ৰল আৰু ডিজেলৰ মূল্য প্ৰতিদিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। মই এই মুহূৰ্তত তিনিচুকীয়াৰ পেট্ৰল পাম্পত উপস্থিত আছোঁ। তিনিচুকীয়াত বৰ্তমান পেট্ৰলৰ প্ৰাইচ 97.57 পইচা আৰু ডিজেলৰ প্ৰাইচ হৈছে 89.44 পইচা। আৰু সেয়া বৰ্তমান দেখা গৈছে সকলোৰে মাজত এক ভয়ংকৰ পৰিস্থিতি, কিয়নো সকলোৱে যিটো দেখা গৈছে যিটো পেট্ৰল আৰু ডিজেলৰ দৈনিক যি মূল্য বৃদ্ধি হৈছে প্ৰতিদিনে, আৰু সেয়াই বৰ্তমান চিন্তনীয় কৰি পেলাইছে ৰাইজক। আৰু ৰাইজে বৰ্তমান কি কৰিব, যিটো ঢকুৱাখানা ইতিমধ্যে 100 টকা হৈছে আৰু 100 ঘৰ প্ৰায় ওচৰত আহি পাইছে এতিয়া বৰ্তমান পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি। ইতিমধ্যে গ্ৰাহক আছে, মই অলপ জানিব বিচাৰিম তেওঁলোকৰ পৰা। খুৰা, আপোনাৰ পৰাই জানিব বিচাৰিম যে পেট্ৰল আৰু ডিজেলৰ যি দৈনিক যি মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধিৰ বাবে কি ক'ব বাৰু? মানে সাধাৰণ ৰাইজৰ যিটো জ্বলা-কলা খুৱাইছে ইতিমধ্যে। আমিতো কোনোমতে চলা মানুহ, গতিকে এই সামগ্ৰী বাকীবিলাকৰতো দাম আছেই, আকৌ পেট্ৰলৰ তাত ডিজেলৰ তাত দাম হ'লে আমাৰতো মানুহৰ ঘূৰাইছে। এতিয়া আমি চলিবলৈ দিগদাৰ হৈছে, গাড়ী মটৰ নচলালেও নহয়। গতিকে এনেকৈ হ'লে আমি হেৰিবিলাকে জীয়াই থাকিম। প্ৰতিদিনে যিহেতু মূল্য বৃদ্ধি হৈ আছে, এতিয়ালৈকেতো বহুতবাৰ বঢ়ালে, কিন্তু কমাইতো দিয়া নাই তেনেকৈ। আৰু আমি আমাৰ মূৰতে এইবিলাক দাম বঢ়াই পিনে মানুহৰ তাতে কি ক'ব? প্ৰতিদিনে যিটো পেট্ৰল আৰু ডিজেল প্ৰায় 100 হ'বলৈ ওলাইছে, কি ক'ব? কি ক'ম, এতিয়া যেনেকুৱা হৈছে এইটো এনেকুৱা বাঢ়ি থাকিলে মানুহে কেনেকুৱা চলিব সেইটো প্ৰব্লেম হ'ব। চবৰে দিগদাৰী হ'ব, এইটো বিজনেছমেন হওক বা চাকৰিয়াল হওক, চবৰ কাৰণে অসুবিধা হ'ব। ইমান মানে বাজেটটো বাঢ়ি যাব যে মানে ইকনমিক কণ্ডিশ্যন দিগদাৰী হ'ব। যিহেতু যিটো ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট গোটেইখিনি এইটো চাব লাগে যে ইমান টেক্সটো কম কৰিব লাগে, টেক্সটো ইমান যেতিয়া যেনেকুৱা হ'ব সেনেকুৱা চলাব লাগে। এই মুহূৰ্তত যিহেতু দেখা গৈছে ইয়াত বিভিন্ন ধৰণৰ লোক ইতিমধ্যে আহিছে, সকলোৱে পেট্ৰল লৈছে পুৱাৰ ভাগৰ পৰাই, কিন্তু যিহেতু পেট্ৰল আৰু ডিজেলৰ যিটো মূল্য বৃদ্ধি সেয়াই বৰ্তমান আমি তিনিচুকীয়াৰ পৰিৱেশ আমি দেখাইছোঁ। যথেষ্ট লোক ইয়াত এজন দুজনকৈ আহি আছে, কিন্তু তথাপিও দেখা গৈছে যে সকলোৰে মনত এই প্ৰশ্নটো আছে যে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কেতিয়া কমিব, কিয়নো বৰ্তমান 100 ঘৰৰ ওচৰে আহি পাব পেট্ৰল ডিজেল। সেয়া আমি তিনিচুকীয়াৰ পৰিৱেশ বৰ্তমান দেখালোঁ। ধন্যবাদ জনাইছোঁ ভাস্কৰ কটকী, ধন্যবাদ ধনেশ্বৰ কলিতা, ধন্যবাদ উপাসনা গোস্বামী। আপোনালোকে তিনিওকে ধন্যবাদ জনাইছোঁ শেহতীয়া খবৰখিনিৰ বাবে। খবৰ অব্যাহত থাকিব লৈছোঁ এটা বাণিজ্যিক বিৰতি। ষ্ট্ৰং মানে জানেনে? মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড। নিউজ হেডলাইন আগবঢ়াইছে পেটছফা আয়ুৰ্বেদিক চূৰণ। স্পষ্ট কৰিছে ৰাজ্যত চেঞ্চুৰী কোবাইছে প্ৰতি লিটাৰ পেট্ৰলে। আমি ইতিমধ্যে জনাইছোঁ ঢকুৱাখানাত 100 ঘৰ অতিক্ৰম কৰিছে। 2 এদিনতে অন্য প্ৰান্ততো চেঞ্চুৰী কোবাব পেট্ৰলে। মোদী চৰকাৰৰ বিৰুদ্ধে সৰব হৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে। প্ৰতিবাদৰ নেতৃত্ব লৈছে কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে। দৃশ্য পেট্ৰল ডিজেলৰ অধিক মূল্য বৃদ্ধিৰ পিছতে এইদৰে সৰব হৈছে কংগ্ৰেছ। শিলচৰৰ দৃশ্য, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে শিলচৰত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু প্ৰতিবাদস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰ, তেওঁ দেখুৱাব সামগ্ৰিক পৰিৱেশ। হয়, অসমত এতিয়া পেট্ৰলৰ দাম 100 টাচ কৰি লৈছে আজিৰ দিনত। আজি শিলচৰৰ আমি দেৱদূত পেট্ৰল পাম্পৰ ওচৰত আছোঁ, তাতে এটা প্ৰতিবাদ চলি আছে। কংগ্ৰেছৰ যিমানখিনি নেতৃত্ব সংঘ আছে চবে মিলি ইয়াতে এটা প্ৰতিবাদ চলাই আছে। মুৰ্দাবাদ নাৰা এটা চলাই আছে, মুৰ্দাবাদ চলি আছে, কিয়নো আজিৰ দিনত 100 টকা পেট্ৰলৰ দামটো বঢ়োৱাৰ কাৰণ লগতে বহুত জিনিসৰ বস্তুৰৰ দাম বাঢ়ি যাব, এইটো এটা আশংকা কৰি ইয়াতে কংগ্ৰেছৰ চবে মিলি ইয়াতে এটা প্ৰতিবাদ চলাই আছে। আমাৰ লগত ইয়াতে অল ইণ্ডিয়া মহিলা কংগ্ৰেছ প্ৰেচিডেণ্ট সুস্মিতা দেৱ আছে। আমি সুস্মিতা দেৱক সুধি ল'ম, কি ক'ব দিদি, আজি 100 টকা পালে অসমৰ পেট্ৰলৰ দাম? দেখেন, সমস্ত দেশে প্রায় 200টা শহরে পেট্রোলের দাম 100 টাকার উপরে। मोदी सरकार बोलेছিলো बहुत हुई महंगाई की मार, अब की बार मोदी सरकार। এখন जिस तरह से महंगाई देश भर में बढ़ रहा है,
हमारा ये मानना है कि लॉकडाउन की वजह से, पैंडेमिक की वजह से कॉमन मैन के ऊपर जो बोझ है वो देश के इतिहास में कभी नहीं हुआ। এই দেশের ইতিহাসে এত মূল্য বৃদ্ধি কোনোদিন হয়নি। মোদি সরকার হলো গরিব বিরোধী সরকার। গ্যাসের দাম 1000 টাকা, ডিজেল পেট্রোলের দাম 100 টাকা, রান্নার তেল কোথায় গেছে, ডাল চাওয়ালের কোথার উপর থেকে লকডাউন, ব্যবসা বাণিজ্য নাই আর ভ্যাকসিনেশন নাই। আজকে আমরা এপিসিসি এবং এআইসিসির নির্দেশে শিলচরে এই আন্দোলনটা করছি এবং এটা জনতার আওয়াজ মোদির পর্যন্ত পৌঁছাবার জন্য এই আন্দোলন। রাজ্য সরকার আর কেন্দ্র সরকার কি করব? দেখেন, রাজ্য সরকার ভিএটি লাগায় আর কেন্দ্রীয় সরকার ডিউটি লাগায়, দুইটা মিলে একটা সাধারণ মানুষ বাঁচতে পারছে না। মোস্ট ইম্পর্টেন্ট ইন্টারন্যাশনাল প্রাইস অফ ডিজেল, पेट्रोल एंड एलपीजी गैस कमे गए। जब अंतर्राष्ट्रीय दाम अगर डीजल, पेट्रोल और एलपीजी का कम हो रहा है तो मोदी सरकार अगर इनका दाम बढ़ा रही है, मीन्स मोदी सरकार लुटছে। এটা লুট সরকার। আগে তো আমরা বলতাম ঝুট সরকার, এটা হলো লুট সরকার। ওরা লুটছে দেশের মানুষকে। 7 বছরের মধ্যে 25 লক্ষ কোটি টাকার রোজগার করেছে শুধু ডিজেল পেট্রোল থেকে মোদি সরকার। 25 লাখ crore is the income. 25 lakh crore is the income of this government in the last 7 years from diesel petrol. এগুলো টাকা কোথায় যাচ্ছে? ধন্যবাদ। তো আপোনালোকে শুনিছে সুস্মিতা দেৱ, অল ইণ্ডিয়া মহিলা কংগ্ৰেছ প্ৰেচিডেণ্ট, কৈছে যে এতিয়া লুট চৰকাৰী চলি আছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। ধন্যবাদ অনিৰুদ্ধ লস্কৰ। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক। আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক। সোণাপুৰত আবকাৰী বিভাগৰ বৃহৎ অভিযানৰ খবৰ আহিছে। মুহূৰ্তত ক্ষেত্ৰী আৰক্ষীৰ সহযোগত মালৈবাৰী, হীৰাপাৰা, দপতা আৰু তেতেলিয়াৰ ভিন্ন স্থানত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগে অভিযান চলাইছে। অভিযানত দলটোৱে উচ্ছেদ কৰিছে 15ত আৰু অধিক চুলাই মদৰ ভাটি, নষ্ট কৰিছে কেইবা হাজাৰ লিটাৰ চুলাই মদ। শেহতীয়া খবৰ জনাইছো জাগিৰোডৰ সোণাপুৰত আবকাৰী বিভাগে অভিযান চলাইছে। ক্ষেত্ৰী আৰক্ষীৰ সহযোগত মালৈবাৰী, হীৰাপাৰা, দপতা আৰু তেতেলিয়াৰ ভিন্ন স্থানত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগে অভিযান চলাইছে। অভিযানত দলটোৱে উচ্ছেদ কৰিছে 15ত আৰু অধিক চুলাই মদৰ ভাটি, নষ্ট কৰিছে কেইবা হাজাৰ লিটাৰ চুলাই মদ। আমাক সবিশেষ জনাব জাগিৰোডৰ সাংবাদিক অজয় পালে। কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰী অঞ্চলত শেহতীয়াভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। কেইবাটাও কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে প্ৰশাসনৰ পৰা আৰু শেহতীয়াকৈ যি চুলাই মদৰ পৰা গণসংক্ৰমণৰ আশংকা কৰা হৈছে আৰু সেয়েহে ক্ষেত্ৰী থানাৰ অন্তৰ্গত মালৈবাৰী, হীৰাপাৰা, তেতেলিয়া আদি বিভিন্ন অঞ্চলত আচলতে আবকাৰী বিভাগৰ বৃহৎ দলে ক্ষেত্ৰী আৰক্ষীৰ সহযোগত বৃহৎ অভিযান চলাইছে। চুলাই মদৰ ঘাটি উৎখাত কৰিছে। এই সম্পৰ্কত যি আবকাৰী বিভাগৰ বিষয় আছে তেওঁৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম। আপোনালোকে আজি কিমানমান চুলাই মদৰ ঘাটি উৎখাত কৰিলে? আজি 20খন ঘাটি উৎখাত কৰিলোঁ, 2 জেগাত কৰিলোঁ, এটা হীৰাপাৰা আৰু তেতেলিয়াত। দপতাত কৰা হৈছে? দপতাত কৰা হৈছে। আৰু কিমান হাজাৰ লিটাৰমান হ'ব? 10,000 যিটো ফাৰ্মেণ্টেড ৱাছ হয়, যিটো চুলাই বনোৱা বস্তু, যিটো আমি ডিষ্ট্ৰয় কৰিলোঁ ইয়াত। আৰু চুলাই মদ ধৰক 300 লিটাৰমান হ'ব। আৰু যিটো চুলাই বনোৱা বস্তু সেইটো 20টা ছেট হ'ব ডিষ্ট্ৰয় কৰিছে। কোনো লোকক আটক কৰা হৈছে নেকি? লোকবিলাক আমাক আহাৰ বিচাৰি চব পলাই গৈছে। কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল। আপোনালোকৰ অভিযান সফল বুলি ভাবেনে? চব ডিষ্ট্ৰয় কৰাটো আমি সফল হৈছোঁ আৰু আগত আমি কণ্টিনিউছটো কৰি যাম। আৰু চুলাই মদৰ ক্ষেত্ৰত যি আচলতে কঠোৰ হোৱা দেখা গৈছে আবকাৰী বিভাগৰ, শেহতীয়াকৈ যি একাংশ অবৈধ ব্যৱসায়ত যি বিলাতী সুৰা বিক্ৰী হয়, এই ক্ষেত্ৰত আপোনালোকৰ মন্তব্য? আমি ৰিচেণ্টলি আমি 5জন মানুহক জেলত দিছোঁ। এইটো যিটো 39 মেঘালয় চুলাৰ যিটো IMFL বিক্ৰী কৰি আছে, এনেকুৱা মানুহ পাই আমি জেলতো 14 দিনৰ কাৰণে জেলতো পঠাইছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব নিউজ 18ৰ দৰ্শকসকলক যে আবকাৰী বিভাগে আচলতে শেহতীয়াকৈ বৃহৎ অভিযান চলাইছে। চুলাই মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে যি বিলাতী সুৰাৰ বিৰুদ্ধেও আচলতে ব্যৱস্থা গ্ৰহণ পৰিলক্ষিত হৈছে। ক্ষেত্ৰী থানাৰ এলেকা যি তেতেলিয়া, হহৰা, তেতেলিয়া লগতে মালৈবাৰী অঞ্চলত, দপতা অঞ্চলত আচলতে শেহতীয়াকৈ ব্যাপক অভিযান চলাইছে। জাগিৰোডৰ ভেকচিন কেন্দ্ৰত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ খবৰ। ভেকচিন ল'বলৈ আহি ঠেলা হেঁচাত আহত হৈছে কেইবাগৰাকীও পুৰুষ মহিলা।
ভেকচিন নাপাই ক্ষুব্ধ হৈ পৰে একাংশ লোক পুৱাৰে পৰে শাৰী পাতি বিমুখ হৈ ঘৰলৈ উভতি যাবলগীয়া হৈছে বহু লোকে 500 লোকক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছিল যদিও কেন্দ্ৰটোত পুৱাৰে পৰে উপস্থিত হয় প্ৰায় 1.5 সহস্ৰাধিক লোক যাৰ বাবে কেন্দ্ৰটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৰেইজড নামৰ এটা বেচৰকাৰী সংগঠনৰ উদ্যোগত মৰিগাঁও জিলা স্বাস্থ্য বিভাগ আৰু সদৌ জাগিৰোড ব্যৱসায়ী সন্থাৰ সহযোগত আয়োজন কৰা হৈছিল এই মেগা ভেকচিন প্ৰদানৰ কাৰ্যসূচী জাগিৰোড মাধ্যমিক বিদ্যালয় ভেকচিন প্ৰদান কেন্দ্ৰটোত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় অৱশ্যে এই মেগা ভেকচিন প্ৰদান কাৰ্যসূচীত দেখা নগ'ল কোনো ধৰণৰ সামাজিক ব্যৱধান কোভিড প্ৰটকল ধোৱাচাঙত তুলি এইদৰে কেন্দ্ৰটোত ভেকচিন গ্ৰহণ কৰিবলৈ উপস্থিত হ'ল প্ৰায় 5 শতাধিক লোক দেখুৱাইছোঁ এই দৃশ্য এক অতি চিন্তনীয় বিষয় জাগিৰোডৰ ভেকচিন কেন্দ্ৰত ভেকচিন ল'বলৈ আহি ঠেলা হেঁচা কৰিছে আৰু ঠেলা হেঁচাৰ ফলত কেইবাগৰাকী পুৰুষ মহিলা আহত হৈছে ভেকচিন নাপাই ক্ষুব্ধ হৈ পৰিছে একাংশ লোক পুৱাৰে পৰাই শাৰী পাতি বিমুখ হৈ ঘৰলৈ উভতি যাবলগীয়া হৈছেও বহু লোকে 500 লোকক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছিল যদিও কেন্দ্ৰটোত পুৱাৰে পৰাই উপস্থিত হয় প্ৰায় 1.5 সহস্ৰাধিক লোক যাৰ বাবে কেন্দ্ৰটোত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৰেইজড নামৰ এটা বেচৰকাৰী সংগঠনৰ উদ্যোগত মৰিগাঁও জিলা স্বাস্থ্য বিভাগ আৰু সদৌ জাগিৰোড ব্যৱসায়ী সন্থাৰ সহযোগত আয়োজন কৰা হৈছিল এই মেগা ভেকচিন প্ৰদানৰ কাৰ্যসূচী কিন্তু বহুতে ভেকচিন নোপোৱাৰ ফলত হেতা ওপৰা কৰে ঠেলা হেঁচা কৰে যাৰ ফলত আহত হয় কেইবাগৰাকী মহিলা পুৰুষ পাছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়